হেল্ল', মই আজি আপোনালোকক দেখাম চেফপলৰ জৰিয়তে আপোনালোকে আপোনালোকৰ ক্ৰিপ্টো ৱালেট বা আপোনালোকে চেফপলৰ ৱালেট কেনেদৰে ৰেজিষ্ট্ৰেশ্যন কৰিব তাৰ বিষয়ে দেখুৱাম। আপোনালোকে ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকৰ নিজৰ মোবাইল ব্ৰাউজাৰত প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। প্লে ষ্ট'ৰটো অ'পেন কৰাৰ পাছত আপোনালোকে চাৰ্চ কৰিব ইয়াত চেফপল বুলি। চেফপল বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ যিটো আহিব চেফপল ক্ৰিপ্টো ৱালেট বুলি, এইটো আপোনালোকৰ নিজৰ মোবাইলত ইনষ্টল কৰি ল'ব। মোৰ অলৰেডি ইনষ্টল আছে। মই ডাইৰেক্ট অ'পেন কৰিম। অ'পেন কৰাৰ পাছত আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ ক্ৰিয়েট নিউ ৱালেট, আপোনালোকে তাত ক্লিক কৰিব লাগিব। ইয়াত অ'পেন কৰাৰ পাছত আপোনালোকৰ নিজৰ পচন্দ অনুযায়ী আপোনালোকৰ 6টা পিন দিব লাগিব পাছৱৰ্ড হিচাপে। আপোনালোকে নিজৰ ইচ্ছামতে যি দিব পাৰে দিব, নিজৰ ইচ্ছা অনুযায়ী। মই পাছৱৰ্ড এণ্টাৰ কৰাৰ পাছত মোৰ এইটো বায়'মেট্ৰিক দিব দিছে। মই আনেবল কৰি ল'লোঁ। মই বায়'মেট্ৰিক দি দিলোঁ। ফিংগাৰপ্ৰিণ্ট আপোনালোকৰ নিজৰ ফেচ বায়'মেট্ৰিক কিবা যেনেকৈ ধৰণৰ হয় তেনেকৈ দি ল'ব। তাৰ পাছত আপোনালোকৰ আহিব এইটো আপোনাৰ ৰিস্ক নোট বুলি আহিছে, এইটো আপোনালোকে পঢ়ি ল'ব নিজেই। মই পঢ়ি দিয়া নাই। নেক্সট ষ্টেপ আপোনালোকে ইয়াত তলত দেখিছে ৱালেট, মাৰ্কেট, এক্সপ্ল'ৰ, চুৱাইপ এণ্ড আৰ্ণ। এইটো আছে মই ইয়াত ক্লিক কৰিম, এক্সপ্ল'ৰত ক্লিক কৰিম। এক্সপ্ল'ৰত ক্লিক কৰাৰ পাছত এইটো আপোনাৰ টাৰ্মছ এণ্ড কণ্ডিশ্যন এটা আহিব। টাৰ্মছ এণ্ড কণ্ডিশ্যনটোত আপোনালোকে ক্লিক কৰি ভিউ ডি এপ ষ্ট'ৰ কৰি ল'ব। ষ্ট'ৰত ক্লিক কৰাৰ পাছত আপোনালোকে ওপৰৰ ফালে দেখিব আপোনাৰ চাৰ্চ যিটো লাইন আছে, চাৰ্চ লাইনত আপোনালোকে ক্লিক কৰিব। ইয়াত চাৰ্চ কৰিব ubit.unitymeta.io বুলি টাইপ কৰি গো অপশ্যনটোত ক্লিক কৰিব। গো অপশ্যনত ক্লিক কৰাৰ পাছত আপোনাৰ চিকিউৰিটি ৱাৰ্ণিং আহিব। আপোনালোকে এইটো ক্লিক কৰি কনফাৰ্ম কৰি ল'ব। কনফাৰ্ম কৰাৰ পাছত আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইণ্টাৰফেচ আপোনালোকৰ তলৰ ফালে যিটো আছে ৰেজিষ্টাৰ অপশ্যন আছে, ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পাছতে আপোনালোকৰ ইয়াত আহিব ৰেফাৰেল আইডি, ফুল নেম, আপোনালোকৰ নিজৰ ডিটেইলছবিলাক ফিল আপ কৰিব লাগিব। ইয়াতে মই ৰেফাৰেল নাম্বাৰ, ৰেফাৰেল নেম মই মোৰ নিজৰ নামটো দিম, ৱাই বৰা বুলি টাইপ কৰাৰ লগে লগে মোৰ নামটো আহি গৈছে আৰু বাকী যিজনৰ হয় আপোনালোকৰ নিজৰ ডিটেইলছখিনি ফিল আপ কৰি ল'ব। এতিয়া মোৰ ডিটেইলছখিনি ফিল আপ কৰা হৈ গৈছে আৰু আপোনালোকক চিকিউৰিটিৰ বাবে মই আপোনালোকৰ বাকী ডিটেইলছখিনি দেখাব নোৱাৰিম। এনেদৰে আপোনালোকৰ নিজৰ ইউজাৰ আই ডি দিব আৰু পাছৱৰ্ডটো দি আপোনালোকে ফিল আপ কৰি ল'ব। তাৰপাছত আপোনালোকৰ একচেপ্ট টাৰ্মছ এণ্ড কণ্ডিশ্যন যিটো আছে ইয়াত আপোনালোকে ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনালোকৰ ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰিব। এতিয়া মোৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিব পাইছে। আপোনালোকৰ যাৰ একাউণ্ট হয় তাৰ ডিটেইলছ আহিব, লগ ইন আই ডি আহিব, ইমেইল আই ডি আহিব আৰু ৰেফাৰেল নেম আপুনি যাৰ আণ্ডাৰত কৰে। এতিয়া তাৰ পাছত আপোনালোকৰ কি কৰিব, আপোনালোকৰ তলৰ ফালে যিটো আছে চাইন আপ যিটো অপশ্যন আছে আপোনাৰ তাত ক্লিক কৰিব। আমাৰ যিহেতু ছাকচেছফুলি ৰেজিষ্টাৰ্ড হৈ গৈছে, তাৰ পাছত আমি আপোনালোকৰ আকৌ নেক্সট ষ্টেপ আমি ল'ম। আমাৰ ইউনিটি মেটাৰ আমি ৰেজিষ্টাৰ কৰিব লাগিব। তাৰ বাবে আমি আকৌ এক্সপ্ল'ৰতে থাকিম। এক্সপ্ল'ৰত থাকি আপোনাৰ যিটো চাৰ্চ বুটাম আছে তাত আমি ক্লিক কৰিম। এতিয়া আমি তাত টাইপ কৰিম ubitscan.io বুলি আমি টাইপ কৰি ল'ম। তাৰপিছত গো অপশ্যনটোত ক্লিক কৰিম। গো অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ আকৌ চিকিউৰিটি ৱাৰ্ণিং আহিব। আপোনালোকে ক্লিক কৰি ল'ব, ক্লিক কৰি কনফাৰ্ম কৰিব। ক্লিক কৰি কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিব পাব ubitscan-ৰ। আপোনাৰ তলৰ ফালে আপোনালোকে শেষৰ ফালে যাব, শেষৰ ফালে গৈ আপোনালোকৰ যিটো আছে এড ubit স্মাৰ্ট চেইন মেইন নেট বুলি যিটো আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনালোকে কনফাৰ্ম কৰিব লাগিব। কনফাৰ্ম কৰি ল'ব। আমাৰ এতিয়া আপোনাৰ এইটো মেইন নেট, আপোনাৰ ubitscan-ৰ মেইন নেট এড হৈ গৈছে। এড হোৱাৰ পাছত আমাৰ ওপৰৰ ফালে যিটো আপোনালোকৰ এই কাট অপশ্যনটো আছে, আমি এই পেজটো কাট কৰি দিম।
কাট কৰাৰ পাছত আপোনালোকৰ গৌ কাষতে যিটো কম্পাছৰ নিচিনা যিটো এটা চিম্বল আছে, এই চিম্বলটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আমাৰ শেষৰ ফালে চাম, আমাৰ এটা ইউত চাব, আমাৰ এতিয়া এছত আছে, ইউটো অহা নাই। যদি নাহে আপোনালোকে এপটো একবাৰ ক্লিয়াৰ কৰি দিব। ক্লিয়াৰ কৰি লোৱাৰ পাছত আপোনাৰ এক্সপ্ল'ৰ আকৌ চাব। এক্সপ্ল'ৰ ক্লিক কৰাৰ পাছত আপোনাৰ চাৰ্চ বুটামত ক্লিক কৰিব। ক্লিক কৰি ubitscan.io ত এগেইন ক্লিক কৰি গো কৰিব। এইটো পেজটো আপোনালোকে কাটি দিব, এইটো পেজ নালাগে। আপোনাৰ এই কম্পাছৰ চিম্বলটোতে ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ যিটো শেষৰ ফালে যি আছে ইউত যাব। ইয়াত আপোনালোকে দেখিছে ইউবিট স্মাৰ্ট চেইন মেইননেট যিটো আছে তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনাৰ এগেইন বেক কৰি ল'ব একবাৰ। তাৰপিছত চাৰ্চ অপশ্যনটো আপোনাৰ যিটো চাৰ্চ বাৰ আছে তাত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ubit.unitymeta.io ইয়াত ক্লিক কৰি ল'ব। আপোনালোকৰ আছে অলৰেডি আছেই। যদি কিবা কাৰণত আপোনালোকৰ এই পেজটো নাহে, তেতিয়াহ'লে এক্সপ্ল'ৰ আকৌ একবাৰ এনেকৈ চাই ল'ব ইউবিট কৰ্ণাৰ। এইটো যদি নাহে কিবা কাৰণত, তেতিয়াহ'লে ইয়াত আপোনাৰ ইউত চুই আপোনাৰ এই ইউবিট স্মাৰ্ট চেইন মেইননেটটো কৰি লৈ গো অপশ্যনটো কৰি দিব। তাৰপিছত গো অপশ্যনটো কৰাৰ পাছতে আপোনালোকৰ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিব পাব। তাত আপোনালোকৰ নিজৰ যি আছিলে ইউজাৰ ID পাছৱৰ্ড দি আপোনালোকে লগ ইন কৰি ল'ব। মই মোৰ ইউজাৰ ID আৰু পাছৱৰ্ড এণ্টাৰ কৰা হৈ গৈছে। আৰু এটা কথা মনত ৰাখিব, আপোনালোকৰ যিটো পাছৱৰ্ড দিব, পাছৱৰ্ডটো সদায় ষ্ট্ৰং পাছৱৰ্ড হ'ব লাগিব। প্ৰথমতে আপোনাৰ এটা ৱৰ্ড থাকিব লাগিব, তাৰপিছত স্পেচিয়েল কেৰেক্টাৰ থাকিব লাগিব, তাৰপিছত আপোনাৰ নাম্বাৰ হ'ব লাগিব। তেতিয়াহে আপোনালোকৰ পাছৱৰ্ডটো ছাকচেছফুল হ'ব আৰু লগতে আপোনালোকৰ IDটো ক্ৰিয়েট কৰিব পাৰিব। যদি আপোনালোকৰ ষ্ট্ৰং পাছৱৰ্ড নহয়, তেনেহ'লে আপোনালোকৰ নহ'ব পাৰে। এতিয়া আপোনালোকৰ মই চাইন ইন অপশ্যনটোত ক্লিক কৰিম। চাইন ইন কৰাৰ পাছতে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ দেখিব পাব। আৰু এইটো মোৰ ID ক্ৰিয়েট হৈ গৈছে। মোৰ ইয়াত গোটেই ডিটেইলছখিনি আছে। আপোনালোকে আপোনালোকৰ এনেকুৱা ধৰণে নিজৰ ক্ৰিপ্টো ৱালেট বা চেফপলৰ জৰিয়তে আপোনালোকৰ ৱালেটটো ৰেজিষ্টাৰ কৰি ল'ব পাৰে। ধন্যবাদ।